তামুলপুৰ জিলাৰ কুমাৰীকাটাত 21 আৰু 22 ডিচেম্বৰ দুদিনীয়াকৈ অনুষ্ঠিত হয় 21তম হাছা ভাষা বিজয় দিৱস আৰু মাঞ্জহী পাৰগানা সন্মিলন। আদিবাসী চেংগেল অভিযান অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত তামুলপুৰ জিলাৰ কুমাৰীকাটাৰ নিকটৱৰ্তী দৈমাবাৰী ছুপাৰ মাৰ্কেট খেলপথাৰত 21 আৰু 22 ডিচেম্বৰ দুদিনীয়াকৈ অনুষ্ঠিত হয় 21তম হাছা ভাষা বিজয় দিৱস আৰু অসম ভিত্তিত মাঞ্জহী পাৰগানা সন্মিলন। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ আদিবাসী জনগণে সদল বলে যোগদান কৰি অনুষ্ঠানটো গীতে সফল কৰি তোলে। মুকলি সভাৰ ৰাজ্যিক নেতৃত্বৰ উপৰিও সুদূৰ পশ্চিমবংগ, ঝাৰখণ্ডৰ আদিৰ পৰা আহি কেন্দ্ৰীয় নেতৃবৃন্দই ভাষণ প্ৰদান কৰে। পোনপ্ৰথমে সকলোকে নমস্কাৰ ও জোহাৰ যাচিছো। সঁচাকৈয়ে আজি আদিবাসী চেংগেল অভিযান অসম ৰাজ্যিক সমিতিৰ উদ্যোগত তথা তামুলপুৰ জিলা সমিতিৰ সহযোগত মাঞ্জি পাৰগানা মাণ্ডৱাৰ সহযোগত 21 আৰু 22 ডিচেম্বৰ দুইদিনীয়া কাৰ্যসূচী ইয়াত ৰখা হৈছে। এই কাৰ্যসূচীৰ উদ্দেশ্যটো হৈছে যে 21 তাৰিখে মাঞ্জি পাৰগানা সন্মিলন আছিলে, আজি 22 তাৰিখ আমি আদিবাসী সাঁওতালসকলে সৰ্ব ভাৰততেই আজিৰ দিনখন আমি আমাৰ ঐতিহাসিক দিন বুলি আমি পালন কৰোঁ। কাৰণ আজিৰ দিনতেই 30 জুন 1855 চনত সিধু মুৰ্মুৰ নেতৃত্বত এই ভাৰতবৰ্ষত বাহিৰৰ পৰা অহা ব্ৰিটিছসকলৰ লগত সংগ্ৰাম কৰি 22 ডিচেম্বৰ 1855 চনত সাঁওতাল পাৰগানা টেনেন্সি এক্ট গঠন কৰিবলৈ ইংৰেজসকলে বাধ্য হৈছিল। লগতে আমাৰ এই সাঁওতালি ভাষা দীৰ্ঘদিনীয়া অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হোৱা নাছিল, কিন্তু প্ৰাক্তন সাংসদ শ্ৰীযুত চালকান মুৰ্মু গংকেৰ নেতৃত্বত বৰ্তমান চেংগেলৰ সভাপতি তেখেতৰ নেতৃত্বত যোৱা 2003 22 ডিচেম্বৰত আমাৰ সাঁওতালি ভাষাখন অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হয়। এই উপলক্ষে আজি আমি ইয়াত বিজয় উৎসৱ বা বিজয় দিৱস হিচাপে আমি আদিবাসী চেংগেল অভিযানৰ হৈ অসম ৰাজ্যৰ ভিত্তিত আমি পাতিছো। এই প্ৰগ্ৰামটোৱে হয় এইটো। সঁচাকৈয়ে আজিৰ এই হাছা ভাষা অৰ্থাৎ মাতৃভূমি মাতৃভাষা বিজয় দিৱসৰ এই মঞ্চৰ পৰা আমি আমাৰ কিছুমান সাংবিধানিক আমাৰ যি অধিকাৰ আছে বৰ্তমানলৈকে ভাৰত চৰকাৰ তথা অসম চৰকাৰে আমাক প্ৰদান কৰা নাই। সেইটো হল আপোনালোকে জানে সৰ্ব ভাৰতবৰ্ষত আমি আদিবাসী সাঁওতালসকল জনজাতিকৰণৰ অন্তৰ্ভুক্ত হওঁ, কিন্তু অতিকে দুৰ্ভাগ্যজনক বিষয় যে ভাৰতবৰ্ষৰ সংবিধান একে হোৱা সত্ত্বেও আমাক কিন্তু ইয়াত জনজাতি প্ৰদান কৰা নাই। আমাৰ দাবী থাকিব যে অসম চৰকাৰে বহু দিনৰ পৰাই মানে ভোটৰ সময়ত অকল আমাক লুলিপইট দেখাই আহিছে। গতিকে আমি এই মঞ্চৰ পৰা অসম চৰকাৰক সকীয়াই দিব বিচাৰো বা আহ্বান কৰিব বিচাৰো যে এই নাটকটো আপুনি বহুত দিন আমাৰ লগত কৰিলে আৰু আমাৰ লগত এই নাটকখন নকৰিব। যদি এই নাটকটোৱে আগন্তুক দিনতো এনেকৈ কৰি থাকে তেতিয়াহ'লে আমি আদিবাসী চেংগেল অভিযানৰ হৈ কিন্তু আমি চৰকাৰক ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ বাধ্য হ'ম। দ্বিতীয় আমাৰ দাবীটো হৈছে আপোনালোকে জানে আমি আদিবাসীসকল হিন্দু, শিখ, জৈন, বুদ্ধ ইত্যাদি ধৰ্মত আমি নপঢ়ো, কাৰণ আমি প্ৰাকৃতিকক নিজৰ ঈশ্বৰ হিচাপে আমি মানো। ইয়াৰ হিচাপে আমি বৃহত্ত আগৰ দিনৰ পৰাই আমাৰ দাবী আছিল যে যেনেকৈ অন্যান্য ধৰ্মক লোকপ্ৰিয় জনগণনাত তেওঁলোকৰ নিজস্ব ধৰ্ম লিখাৰ অধিকাৰটো দিয়া হৈছে, ঠিক তেনেকৈ আমাক অতি শীঘ্ৰে আৰ্টিকেল 25 অনুযায়ী লোকপ্ৰিয় জনগণনাত আমাৰ চাৰ্মা ধৰ্ম কোডটো অন্তৰ্ভুক্ত কৰক। কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰৰ যি দৃষ্টি আমি চাবলৈ পাই আছো একোই মাত মাতা নাই। যেনেকৈ মাত নমাতাৰ কাৰণে এইবাৰৰ বহু ঠাইত বিজেপি চৰকাৰে কিন্তু মানে হাবাতৰি খাব লগা হৈছে বা নিৰ্বাচনত হাৰিব লগা হৈছে। আমি আশাবাদী যে ভাৰতবৰ্ষত কেন্দ্ৰ চৰকাৰে বহুখিনি আমাক প্ৰদান কৰিব পাৰে। যেনেকৈ অটল বিহাৰী বাজপেয়ী চৰকাৰ থকা সময়তেই আমাৰ সাঁওতালি ভাষা অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হ'ল, তেতিয়াহ'লে বৰ্তমানৰ বিজেপি চৰকাৰে কিয় আমাক চাৰ্মা ধৰ্ম কোড দিব নোৱাৰে বা কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰক আমাক জনজাতিকৰণ কৰিবলৈ কিয় হেঁচা প্ৰয়োগ কৰিব নোৱাৰে? ইয়াত ডাঙৰ কিন্তু প্ৰশ্ন উদয় হয়। গতিকে আমাৰ দাবী থাকিব যে
আমাক অতি শীঘ্ৰে সাৰনা ধৰ্ম কোড মান্যতা প্ৰদান কৰিব লাগে আমাৰ এসটি মৰ্যাদা আমাক অতি সোনকালে প্ৰদান কৰিব লাগে লগতে আজি এই 22 ডিসেম্বৰ দিনখন যাতে অসম ভিত্তিত প্ৰত্যেক বছৰে 22 ডিসেম্বৰ চৰকাৰী বন্ধ হয় এই দাবী আমি উত্থাপন কৰিছো এইখিনি কৈ তামুলপুৰৰ পৰা প্ৰখাত দাসৰ ৰিপৰ্ট গ্লোবেল এনি।